বিশ্বগুৰুৰ দেশ ভাৰত এতিয়া কোভিডৰ ভয়াবহ কবলত দেশক বিশ্বৰ গুৰু সজোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সেইবাবেই এতিয়া সমালোচনাৰ সন্মুখীন সমগ্ৰ বিশ্বত কোভিডে সমগ্ৰ বিশ্বকে জোকাৰি গৈছে কিন্তু অক্সিজেন হাস্পতাল বেডৰ অভাৱত ৰোগীয়ে ছটফটাই থকা দেশখনৰ মুৰব্বীগৰাকী এইবাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দ্বাৰা কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে চাওয়াহক কোন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দেশৰ কোভিড পৰিস্থিতিক লৈ কি কৈছে কি লিখিছে ইংলেণ্ডৰ দ্য গাৰ্ডিয়ানে 22 এপ্ৰিলত লিখিছে দ্য সিস্টেম হেজ কোলাপছ ইণ্ডিয়াছ ডিচেণ্ট ইনটু কোভিড হেল্থ প্ৰতিবেদনত কোৱা হৈছে যে বহুতে ভুলতে বিশ্বাস কৰি আহিছিল যে ভাৰতে কোভিডক পৰাস্ত কৰিছে এতিয়া চিকিৎসালয়ত অক্সিজেন শেষ হৈ আহিছে আৰু মৰ্গ মৃতদেহেৰে ভৰি পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি দ্য গাৰ্ডিয়ানে পশ্চিমবংগৰ নিৰ্বাচনী জনসভাৰ কথা উল্লেখ কৰিছে বিগত শনিবাৰে পশ্চিমবংগৰ এখন জনসভাত মাস্কহীন জনতাৰ বিশাল উপস্থিতি দেখি উৎফুল্লিত হৈ নৰেন্দ্ৰ মোদীয়ে কৈছিল এনে বিশাল জনসমাৱেশ তেখেতে কেতিয়াও দেখা নাছিল সেই সময়ত নৰেন্দ্ৰ মোদীৰ মুখতো মাস্ক নাছিল বুলি দ্য গাৰ্ডিয়ানে কঠোৰ সমালোচনা আগবঢ়াইছে 21 এপ্ৰিলত দ্য গাৰ্ডিয়ানৰ পাতত প্ৰকাশ পাইছিল আন এক প্ৰতিবেদন শিৰোনাম আছিল ইণ্ডিয়াছ গভৰ্ণমেণ্ট হেজ এবাণ্ডনড ইটছ চিটিজেন টু ফেচ এ ডেডলি ছেকেণ্ড ৱেভ এলন এই প্ৰতিবেদনতো নৰেন্দ্ৰ মোদীৰ গুজৰাট আৰু যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত চিকিৎসালয়ৰ বেড আৰু অক্সিজেনৰ সংকটৰ কথাৰে সমালোচনা কৰা হৈছে ভাৰতৰ স্বাস্থ্য ব্যৱস্থাটোক নিউয়ৰ্ক টাইমছে লিখিছে ইণ্ডিয়া ছেটছ এ গ্ল'বেল ৰেকৰ্ড ফৰ ডেইলি ইনফেকশ্যন প্ৰতিবেদনত লিখা হৈছে যে নৰেন্দ্ৰ মোদীৰ হিন্দুত্ববাদী চৰকাৰে অনুমতি দিয়া কেইবাটাও হিন্দু ধৰ্মীয় অনুষ্ঠান আৰু কেইবাখনো ৰাজ্যৰ নিৰ্বাচনী জনসভাই ভাৰতৰ কোভিড পৰিস্থিতিক ভয়াৱহতাৰ দিশে ঠেলি দিছে ভাৰতৰ কোভিড ভয়াৱহতাৰ কথা সবিস্তাৰে প্ৰকাশ পাইছে আন্তঃৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী আল জাজিৰাত দিল্লীকে ধৰি বিভিন্ন ৰাজ্যত হোৱা অক্সিজেনৰ নাটনিৰ কথা প্ৰতিবেদনত গুৰুতৰভাৱে প্ৰকাশ পাইছে ভাৰতৰ কোভিড ভয়াৱহতাৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰ সমালোচনাৰ সন্মুখীন হোৱাৰ কথাও উল্লেখ কৰিছে আল জাজিৰাই কুম্ভমেলা আৰু পশ্চিমবংগৰ বিশাল নিৰ্বাচনী ৰেলীৰ কথাই প্ৰতিবেদনত স্থান লাভ কৰিছে পাকিস্তানী কাকত ডনে ভাৰতৰ কোভিড পৰিস্থিতিক লৈ প্ৰতিবেদন প্ৰকাশ কৰিছে প্ৰতিবেদনত উত্তৰ প্ৰদেশত অক্সিজেনৰ অভাৱৰ কথা উল্লেখ কৰা হৈছে উত্তৰ প্ৰদেশত খালী চিলিণ্ডাৰত অক্সিজেন ভৰ্তিৰ বাবে ৰোগীৰ আত্মীয়ই হাহাকাৰ কৰাৰ কথা উল্লেখ কৰা হৈছে কুম্ভমেলা আৰু বিশাল নিৰ্বাচনী ৰেলীৰ কথাৰে মোদী চৰকাৰক তীব্ৰ কটাক্ষ কৰিছে পাকিস্তানী কাকতখনে একেদৰে ৰিটাৰ্ছে কোভিড সংক্ৰমণৰ ক্ষেত্ৰত কঠোৰ ভাষাৰে সমালোচনা কৰিছে মোদী চৰকাৰক ইণ্ডিয়াছ মোদীজ কল্ড অভাৰ ৰেকলেছ ৰেলিজ ৰিলিজিয়াছ গেডাৰিং এমিড ভাইৰাছ মাইহাম শীৰ্ষক প্ৰতিবেদনত কুম্ভমেলা আৰু নিৰ্বাচনী সভাৰ উল্লেখ কৰি কোভিড সংক্ৰমণৰ বাবে মোদী চৰকাৰক জগৰীয়া কৰিছে বেংগলৰ নিৰ্বাচনত বিজেপিৰ বিশাল জনসভা আৰু কুম্ভমেলাত হাজাৰ হাজাৰ ভক্তৰ সমাগমে দেশৰ কোভিড পৰিস্থিতিক ভয়াৱহ কৰি তুলিছে বুলি উল্লেখ কৰিছে ৰিটাৰ্ছে #ৰিজাইন মোদী #ছুপাৰ স্প্ৰেডাৰ মোদী টেগেৰে টুইটাৰত মোদী চৰকাৰ বিৰোধী অসন্তুষ্টিৰ কথাও প্ৰকাশ কৰা হৈছে প্ৰতিবেদনত মোদী ৱন্স ইণ্ডিয়াছ আনফল্ডিং কোভিড ডিজেষ্টাৰ শিৰোনামৰ এক প্ৰতিবেদন ব্লুমবাৰ্গে প্ৰকাশ কৰিছে ভাৰতৰ কোভিড পৰিস্থিতিৰ কথা প্ৰতিবেদনত কোৱা হৈছে নৰেন্দ্ৰ মোদীৰ নামত নামাকৰণ কৰা এখন নতুন ক্ৰিকেট ষ্টেডিয়াম মাস্ক পৰিধান নকৰা 10,000কৈ অধিক দৰ্শকে ভাৰত ইংলেণ্ডৰ ক্ৰিকেট উপভোগ কৰিলে পশ্চিমবংগত নৰেন্দ্ৰ মোদীৰ কেইবাখনো জনসভাত লাখ লাখ মানুহে অংশগ্ৰহণ কৰিলে মোদী চৰকাৰে সঁহাৰি জনোৱা কুম্ভমেলাত হাজাৰ হাজাৰ ভক্তই অংশগ্ৰহণ কৰিলে ফলাফল কি হ'ল ফলাফল ভেকচিনৰ নাটনি চিকিৎসালয়ত অক্সিজেনৰ নাটনি এনেদৰে এতিয়া আন্তঃৰাষ্ট্ৰীয় সংবাদপত্ৰত ঘূৰ সমালোচনাৰ সন্মুখীন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মোদী চৰকাৰ নৰেন্দ্ৰ মোদীৰ বাবে এয়া সমালোচনাৰ বিৰুদ্ধে থিয় হোৱাৰ সময় নহয় সময় কোভিডৰ বিৰুদ্ধে থিয় হোৱাৰ কিন্তু আন্তঃৰাষ্ট্ৰীয় সমালোচনাৰ পৰা মোদী আৰু মোদী চৰকাৰে এই সময়তে শিক্ষা লোৱাটো নিশ্চিতভাৱে জৰুৰী